এইবাৰ প্ৰথমবাৰৰ বাবে ধেমাজি জিলা বৰদলনি নগাঁও দেওঘৰবাৰীস্থিত আই পদুমণি গৰখীয়া থানৰ ৰাজকীয় পুখুৰীত বৰশী বোৱাৰ প্ৰতিযোগিতা 2 শতাধিক বৰশী প্ৰীতিৰ প্ৰতিযোগীয়ে ভাগ ল'লে দেওঘৰবাৰী পুখুৰীত। উল্লেখ্য যে 300 বছৰীয়া পুৰণি আই পদুমণি গৰখীয়া থানৰ আছে বিশেষ মহত্ব। কিন্তু থানখনৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন কাৰণত থমকি ৰোৱাৰ বাবে থান পৰিচালনা সমিতিয়ে আয়োজন কৰিলে এই বৰশী বোৱা প্ৰতিযোগিতা। ৰাজ্যৰ বহু জিলাৰ পৰা ভাগ লয় এই বৰশী বোৱা প্ৰতিযোগিতাত। অতি ভাল লাগিছে আৰু ইয়াত উদ্যোক্তাসকলে অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমিও জানিব পৰা নাছিলোঁ যে কি ধৰণৰ ইয়াত মাহাত্য বা ঐতিহ্য আছে। ইয়ালৈ আহি গম পাইছোঁ। আমাৰ এই কাষৰ গছজোপা দেখিলে গম পায় যে কিমান পুৰণা গছ, আহত গছ। আৰু এই স্থানৰ আজি এক সুন্দৰ দিন, ভাদ মাহ, তাতে যথেষ্ট সংখ্যক ৰাইজ আহিছে আৰু বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও বিভিন্ন স্থানৰ পৰা, বিভিন্ন জিলাৰ পৰা বহু লোক আহিছে। এই প্ৰচেষ্টাৰ দ্বাৰা নিশ্চয় অনাগত দিনত এই থানখনৰ ঐতিহ্য মহাত্ম্য বিশেষভাৱে প্ৰচাৰ লাভ কৰিব আৰু এক অন্যতম পৰ্যটনথলী হিচাপে গঢ় লৈ উঠিব। তাৰ কাৰণে মই উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট অসম টুডে।